মিছন দিছপুৰ আগবঢ়াইছে ষ্টাৰছমেন সলিচিটিং। নমস্কাৰ, উপস্থিত আছোঁ বৰাকত। বৰাকৰ ৰাজনীতি কোন দিশে ধাৱামান হৈছে এই মুহূৰ্তত আমি বৰাকৰ প্ৰতিটো সমষ্টিত যাবৰ কাৰণে চেষ্টা কৰিছোঁ, প্ৰতিটো স্থানত যাবৰ কাৰণে চেষ্টা কৰিছোঁ, বৰাকৰ ৰাইজৰ মনৰ কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি এই মুহূৰ্তত উপস্থিত আছোঁ বৰাকত আৰু মোৰ সৈতে উপস্থিত আছে বৰাকৰ এগৰাকী পৰিচিত তথা সমগ্ৰ ৰাজ্যটিত পৰিচিত কেবিনেট মন্ত্ৰী আছিলে, এই মুহূৰ্তত পাথাৰকান্দি সমষ্টিৰ পৰা বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী কৃষ্ণেন্দু পাল ডাঙৰীয়াৰ সৈতে স্বাগতম জনাইছোঁ। নমস্কাৰ। মাত্ৰ কেইটামান ঘণ্টা বাকী বুলি ক'লে ভুল নাই, মাত্ৰ 2টা দিন বাকী, মাজত ৰাজ্যত আৰম্ভ হ'ব এটা ভোটৰ উৎসৱ। কেইটামান ঘণ্টা বাকী, প্ৰচাৰ কেনেকুৱা, কেনেধৰণে চলিছে, পাথাৰকান্দি ৰাইজৰ মাজত আপুনি কেনেদৰে প্ৰৱেশ কৰিছে? ফাৰ্ষ্ট অফ অল আপোনালোকে দেখিছে যে আমাক গোটেই বৰাক উপত্যকাৰ সদায় ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত এটা পূৰ্ণ আস্থা আৰু বিশ্বাস আছে আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ ওপৰত মানে এটা অগাধ বিশ্বাস আছে। লাষ্ট 5 ইয়াৰ্ছ বৰাক উপত্যকাৰ যিটো ডেভেলপমেণ্ট এইটো অভাৱনীয়। বৰাক উপত্যকাত মেডিকেল কলেজ পালে, এগ্ৰিকালচাৰ কলেজ পালে, বৰাক উপত্যকাৰ ওপৰত ব্ৰিজ, মিনি ছেক্ৰেটাৰিয়েটৰ কামটো খুব সোনকালে প্ৰায় সম্পন্ন হ'ল, উদ্বোধন হ'ল আৰু বিশেষকৈ ৰোড কমিউনিকেশ্যনৰ ক্ষেত্ৰত আমাৰ বৰাক উপত্যকাত বহুত মানে অভাৱনীয় পৰিৱৰ্তন হৈছে। চাহ বাগিচা অঞ্চল হোক, আপোনাৰ মানে নেশ্যনেল হাইৱেৰ কথা হোক, মানে গাঁৱৰ লগত চহৰৰ যিটো কানেক্টিভিটি এইটো এটা আমূল পৰিৱৰ্তন হৈছে। বা বিশেষকৈ আমাৰ বৰাক আৰু দিছপুৰৰ লগত যিটো কানেক্টিভিটি এইটো মানে আমাৰ মহাসড়কৰ কথা যদি কওঁ বা আমি মেঘালয় ৰোডৰ কথাই কওঁ বা মানে ৰেল সড়কৰ কথাই যদি কওঁ, প্ৰত্যেকটা ক্ষেত্ৰত মানে বহুত আগবাঢ়ি গৈছে। আজিৰ দিনত প্ৰত্যেকটা ছেক্টৰত এটা ভাল কাম হৈছে, বৰাকৰ ৰাইজে এইটো খুব ভাল পাইছে বা গোটেই অসমত আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত এটা পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। তাৰ কাৰণে আপোনালোকে দেখিবই পাৰে যে 4 মে যি কাউণ্টিং হ'ব তাতে আপোনালোকে উপলব্ধ হ'ব যে এটা মানে অভাৱনীয় এটা ভাল ৰেজাল্ট হ'ব আৰু নিয়াৰ এবাউট আমি আগৰ পৰাই কৈ আছোঁ 95+ ছিট মিত্ৰজোঁটৰ পক্ষত যাব। আকৌ মুখ্যমন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অধিষ্ঠিত হ'ব, তাতে কোনো সন্দেহ নাই। দাদা, মই আপোনাক কথা এটা জানিব বিচাৰিম আপোনাৰ পৰা, যিহেতুকে পাথাৰকান্দিত অন্য দলৰ বা অন্য দলসমূহৰো প্ৰক্ষেপিত প্ৰাৰ্থী আছে। মই যদি সোধোঁ কৃষ্ণেন্দু পালৰ বাবে এইবাৰ বিধানসভা নিৰ্বাচনত অন্য দলৰ প্ৰাৰ্থীসমূহ, কংগ্ৰেছে হওক বা অন্য দলৰ প্ৰাৰ্থীসমূহৰ ফেক্টৰ হ'ব পাৰে নেকি কোনোবা ক্ষেত্ৰত? পাথাৰকান্দি নহয়, গোটেই বৰাক উপত্যকাতেই আপোনালোকে দেখিব মানে কোনোই মানে আমাৰ লাগিছে যে বৰাক উপত্যকাত কোনো কণ্টেষ্ট নাই। ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁট নিয়াৰ এবাউট 10+, 13ৰ ভিতৰত 10+ ছিট ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ দখলত যাব আৰু এইটো এটা মানে ভাল ৰেজাল্ট হ'ব। 91ৰ পিছত বৰাকৰ এইটো বেষ্ট ৰেজাল্ট হ'ব। যিহেতুকে মই বৰাকত আহিছোঁ, বৰাকৰ এতিয়া খুবেই পৰিচিত তিনিগৰাকী ব্যক্তি, কৃষ্ণেন্দু পাল, কৌশিক ৰায় আৰু আন এগৰাকী বিধায়ক বিজয় মালাকাৰ চিনাকি কৰি দিবলগীয়া প্ৰয়োজন নাই। ঠিক তেনেদৰে আপুনিও তাৰ ভিতৰত এগৰাকী শেহতীয়াকৈ কেবিনেট মন্ত্ৰী, এগৰাকী খুব ভাগ্যৱান বিধায়ক বুলি ক'লে ভুল নহয় অসম বিধানসভাৰ, কাৰণ শেহতীয়াকৈ আপুনি কেবিনেট মন্ত্ৰী হ'ল। এতিয়া পুনৰ পাথাৰকান্দি সমষ্টিৰ পৰা আপুনি প্ৰাৰ্থিত্ব আগবাঢ়িছে নিৰ্বাচনৰ বাবে। পাথাৰকান্দি ৰাইজে আপোনাক যদি বিধানসভাৰ মজিয়ালৈ এইবাৰ পঠিয়াই মৰম দিয়ে, আশীৰ্বাদৰ জৰিয়তে বিধানসভাৰ মজিয়ালৈ পঠিয়াই, মন্ত্ৰিত্ব পিছৰ কথা, আগতে বিধায়ক, তাৰপিছত বিধানসভাৰ মজিয়াত আপুনি গৈ প্ৰথমে কি 10টা কাম কৰিব বা কি 10টাৰ প্ৰথম কি 3টা কাম প্ৰাধান্য দিব, যিটো প্ৰথম 3টা কামে পাথাৰকান্দিবাসীৰ হৃদয় জিনিব? আমাৰ মানে যিটো পাথাৰকান্দি কনষ্টিটুৱেঞ্চিৰ লাষ্ট 10 ইয়াৰ্ছ যি ডেভেলপমেণ্ট হৈছে, মানে কমিউনিকেশ্যন ছেক্টৰৰ পৰা আৰম্ভ কৰি যদি চাহ বাগিচা অঞ্চলৰ স্কুলৰ কথা কওঁ, আজি এগ্ৰিকালচাৰ কলেজ হৈ আছে আৰু কিছুদিন পিছত আপোনালোকে দেখিব এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যিটো
মেনিফেস্টো তাতো বৰাক উপত্যকাৰ শ্ৰীভূমিত আমাৰ এইমছৰ এটা চেণ্টাৰ হ'ব, এইটো পাথাৰকান্দিত হ'ব। এনেকুৱা বহুত কিবা আমাৰ প্ৰকল্প চলি আছে, স্কিল চেণ্টাৰ, এনেকুৱা আমাৰ প্ৰকল্প চলি আছে। মেইনলি আমাৰ যিটো পাথাৰকান্দি কনষ্টিটুৱেঞ্চিৰ ষ্টুডেণ্ট টিচাৰ ৰেচিঅ', আমাৰ বহুত টিচাৰৰ এতিয়াও আমাৰ প্ৰয়োজন আছে আৰু কেইটামান স্কুলৰ প্ৰয়োজন আছে আৰু আমাৰ বিশেষকৈ আমাৰ ইয়াত দুটা কলেজৰ প্ৰয়োজন আছে, এটা মহিলা কলেজৰ প্ৰয়োজন আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নেক্সট মানে অহা গভৰ্ণমেণ্টৰ পিছত মানে গভৰ্ণমেণ্ট হোৱাৰ পিছত আমি এইটো দাবী উত্থাপন কৰিম আৰু আমাৰ জানো এইটো মুখ্যমন্ত্ৰী মহোদয়ে আগতেই কৈছে যে পাথাৰকান্দি বা গোটেই বৰাক উপত্যকাত আৰু কেইটামান কলেজ স্কুল স্থাপন কৰিব লাগিব, এইটো হ'ব আমি জানো। এনেকুৱা আমাৰ বহুত কিবা পৰিকল্পনা আছে আৰু পৰিকল্পনাৰ ওপৰতো মুখ্যমন্ত্ৰী মহোদয়ে আমি যিটো ভাবোঁ, যিটো আমি ডিমাণ্ড লৈ যাম তাৰ আগত এইটো ঘোষণা হৈ যায়। আমি ভাবিছোঁ যে আমাৰ এতিয়া আমাৰ এই LP-ME স্কুলৰ টিচাৰ লাগে, তা আমি এইটো তাৰ আগত দেখিছোঁ আমাৰ এপইণ্টমেণ্ট হৈ গ'ল। হাই স্কুলৰ এপইণ্টমেণ্ট হৈছে, GT PGT হ'ল, টিচাৰ আমি এপইণ্টমেণ্ট পালোঁ। এনেকুৱা ষ্টুডেণ্ট টিচাৰ ৰেচিঅ'টো মেইন। আমি কংগ্ৰেছৰ টাইমত দেখিছোঁ স্কুল আছে, ষ্টুডেণ্ট আছে, টিচাৰ নাই, 0 টিচাৰ স্কুল পাইছিলোঁ। কিমান দুখৰ কথা। আজিৰ দিনত মানে এই কথা মানে আমি মানে গৰ্বৰে ক'ব পাৰোঁ যে আমাৰ কনষ্টিটুৱেঞ্চি হওক, গোটেই বৰাক উপত্যকাত হওক, যে শিক্ষা যিটো আমাৰ শিক্ষাৰ আলো যিটো সকলো ঠাইত যাতে গৈ এই পোহৰখন যাতে পৰে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী বা আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে খুব ভাল কাম কৰিছে। আৰু আসাম বিধানসভাত আমাৰ পাথাৰকান্দি কনষ্টিটুৱেঞ্চি হওক, বৰাক উপত্যকাৰ যি ডিমাণ্ডেই আছে সদায় আমরা আলোচনা কৰি থাকোঁ আৰু প্ৰত্যেকটাই অক্ষৰ অক্ষৰে পালিত হয়। তাতে কোনো আৰু মানে এনেকুৱা কুৱেশ্যন আমাৰ কৰাৰ কোনো ইয়ে নাই যে আমি মানে ডেভেলপমেণ্টৰ কাৰণে আমাৰ মানে পিছ পৰি আছোঁ, এনেকুৱা আজিৰ দিনত নহয়। আজিৰ আমি কংগ্ৰেছৰ টাইমে দেখিছোঁ বিধানসভাত বিধায়কে মানে তেওঁলোকৰ কংগ্ৰেছৰ বিধায়কে মানে তাতে দাবীৰ পিছত দাবী কৰিছে, কিন্তু কোনো ৰেজাল্ট নাই, ৰেজাল্ট পোৱা নাই। কিন্তু আজিৰ দিনত কিবা এটা কথা বিধানসভাত উত্থাপন যদি কৰিছে, সি বিৰোধী দলৰো যদি মানে বিধায়ক হৈছে, এইটো ফুলফিল কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় নিৰ্দেশ দি থাকে যে এই দাবীটো যাতে পূৰণ হয়, কাৰণ ৰাইজৰ সদায় সেৱা কৰাটো আমাৰ চৰকাৰৰ মূল উদ্দেশ্য। শেষত এটা প্ৰশ্ন সুধিম, যদি জয়টো নিশ্চিত প্ৰায় কিমান ব্যৱধান হ'ব পাৰে? লাষ্ট পাৰ্লামেণ্ট ইলেকশ্যনৰ যিটো আমাৰ ৰেজাল্ট আছিল, তাৰ ওচৰ পাছৰে ৰেজাল্টটো হ'ব। এয়া আছিল পাথাৰকান্দি সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী, NDAৰ প্ৰক্ষেপিত প্ৰাৰ্থী কৃষ্ণেন্দু পাল ডাঙৰীয়া। তেওঁৰ সৈতে কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিলোঁ, মনৰ ভাৱ জানিবৰ কাৰণে চেষ্টা কৰিলোঁ। বৰাকৰ কোন দিশে ৰাজনীতি এইবাৰ ধাৱমান হৈছে, কেনেদৰে উন্নয়নৰ পক্ষত মানুহ গৈছে নে বিপথে পৰিচালিত হৈছে, সেই কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিলোঁ। পাথাৰকান্দি সমষ্টিৰ পৰা এই খবৰ আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু শেহতীয়াকৈ আপোনাক শুভেচ্ছা থাকিল। মাত্ৰ কেইটামান দিন বাকী, ভোটদান প্ৰক্ৰিয়া হ'ব, তাৰপিছতে ৰিজাল্টটো ওলাব। আশা কৰোঁ নিশ্চয় ৰিজাল্ট ভাল হ'ব। সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ। মিছন দিছপুৰ আগবঢ়ালে ষ্টাৰ চিমেণ্ট চল্ট ছেটিং।